My dear students, আজি মই তোমালোকৰ কাৰণে লৈ আহিছো থাৰ্ড গ্ৰেড এক্সামৰ যিখিনি ৰিজনিং আছিল তাৰে কোৱেশ্চনখিনি। সো ইয়াত তাৰে প্ৰথমটো কোৱেশ্চন দেখা, ইন এ কোড লেংগুৱেজ 35796 is written as 44887. Find the code for 46823. সো চাবা ইয়াত প্ৰথমটো দি আছে 3 3 পৰা 4 হ'ব কাৰণে কি কৰিছে +1, 5 পৰা 4 হ'বৰ কাৰণে +1, তাৰপিছত -1, তাৰপিছত 7 পৰা কিমান হৈছে 8 হৈছে +1, তাৰপিছত 9 পৰা কিমান হৈছে 8 হৈছে -1, তাৰপিছত 6 পৰা 7 হৈছে +1। তাৰমানে আমাৰ ফাৰ্ষ্টত +1 আছে, শেষত +1 আছে। আমি ইয়াৰ পৰা চাওঁ 4 ৰ +1 কিমান হ'ব 5, 3 + 1 হ'ব 4। আমি প্ৰথম অপশ্যন চুজ কৰিম, ফাৰ্ষ্টত 5 হ'ব, লাষ্টত 4 হ'ব, ফাৰ্ষ্টত 5 হ'ব, লাষ্টত 4, ফাৰ্ষ্টত 5, লাষ্টত 4, ফাৰ্ষ্টত 5, লাষ্টত 5। এইটো অপশ্যন আমাৰ কেঞ্চেল হৈ গ'ল। আমি এতিয়া চাওঁ ছেকেণ্ডটো, ইয়াত কিমান আছে 6। চ' আমি 5ত কি দেখিছোঁ 4 হৈছে, তাৰমানে 6ৰ কি হ'ব 5, 6ৰ পৰা 1 কমিব, 6ৰ পৰা 1 কমিলে 5, 5, 6ৰ পৰা 1 কমিলে এইটো কেঞ্চেল, 6ৰ পৰা 1 কমিলে 5, 5। তো আমাৰ এই দুটাৰ ভিতৰত এনচাৰ হ'ব। তাৰপিছত 8ৰ পৰা 1 যোগ হ'ব, 8ৰ পৰা লগত 1 যোগ হ'লে 9। তাৰপিছত তাৰমানে প্ৰথমটো এইটোত কিমান হ'ব +1, এইটোত হ'ব। চ' ইয়াত দেখা 5, 5, 9 তিনিটালৈকে ঠিকেই আছে। চ' আমাৰ কেই নম্বৰ দি আছে ইয়াত 1 দি আছে, ইয়াত 3 দি আছে। তো আমি এইটোত চাম, তো আমি 1, 2, 3, 4 এইটোত কি হ'ব মাইনাছ হ'ব লাগে। তো মাইনাছৰ কাৰণে 2 মাইনাছ হ'ব কিমান 1। তো যিটো 1 এনচাৰ হ'ব এইটো এনচাৰ। তো 1 থকা এনচাৰ আমাৰ কোনটো আছিল এই নম্বৰটো এনচাৰ হ'ব। চ' এইটো ইজি আছিল। তাৰপিছত দেখা এৰোপ্লেনক কি লিখা হৈছে ককপিট, সেম ট্ৰেইনৰ কাৰণে কি লিখিব। তো এৰোপ্লেনৰ কাৰণে যিটো ককপিট ইউজ কৰে এইটো মানে ইঞ্জিন টাইপৰে হয়। তো ট্ৰেইনৰ কাৰণে কি হ'ব ইঞ্জিন। চ' তাৰমানে এইটো বুজিব চেষ্টা কৰে, মানে ড্ৰাইভাৰ য'ত কি কয় প্লেনৰ ড্ৰাইভাৰ যিজন য'ত বহে তাক কয় ককপিট। তো ৰেলৰ যিজন ড্ৰাইভাৰ বহিব ক'ত বহিব সি ইঞ্জিনৰ কাষত। চ' তাৰপিছত এইটো দেখা 3, 10, 8 আৰু কুৱেশ্যন মাৰ্ক আছে। এইটোত কি হ'ব পাৰে এতিয়া দেখা 3ৰ পৰা এইটো আমি যদি 4 কৰোঁ 80 এইটো নহয়। চ' আমি কি কৰিম, চ' 23টো দেখা। চ' আমি 3ৰ লগত 10ৰ কি কানেকশ্যন আমি বাহিৰ কৰিব চেষ্টা কৰিম। তো 3ৰ লগত 3 × 3 + 1 এইটো হ'ব পাৰে, নহ'লে 3 + 7, 7 মানে 6 + 1, তাৰমানে একেটাই কথা। 3 + 6 মানে ইয়াত পূৰণ কিমান 3 + 1, বা ইয়াত 6 দিলে লগত কি হ'ব 2 পূৰণ 3। তাৰপিছত দেখা 8ৰ লগত কেনেকৈ সম্পৰ্ক হ'ব, 8ৰ লগত 10, তেনেকৈ ইয়াত কিমান বাঢ়িছে 7, ইয়াত 2, এইটো অপশ্যন নহ'ব। এইটো 8ৰ লগত এইটো কিমান বাঢ়িছে 3ৰ পৰা 7, 5 হ'ব পাৰে। তাৰপিছত 17, 17টো 8ৰ পৰা কিমান বাঢ়িল 9 বাঢ়িল। 9 বাঢ়িলে 8 2 × 16 + 1 এইটো। তাৰপিছত 8, 6, 14, 3, 7, 10, 8 আৰু 3, 7, 10, 8, 6, 14 এইটো ঠিক নালাগিল। তো এইটো লজিক বেছি কাৰ্যকৰী, এইটো নহয় চৰি, এইটো লজিক যেন বেছি কাৰ্যকৰী লাগিল, তো কাৰ্য কৰা যেন লাগিল। চ' এনচাৰ হ'ব আমাৰ চি। এতিয়া কুৱেশ্যন নম্বৰ 2 দেখা, নেক্সট কুৱেশ্যন। চ' এইটো একদম একেবাৰে ইজি।
সো এইটো কি কৰিম আমি ওয়েটিং কৰি থাকিলে আমাক কেনেকুৱা লাগে বোৰ লাগে সো এডুকেশন আমি যেতিয়া লাভ কৰিম তেতিয়া আমি কি পাম ক্লাছ ওয়েটিংৰ কাৰণে কি আমি যেতিয়া ওয়েটিং কৰি থাকো আমাক কেনেকুৱা লাগে বোৰ লাগে আমি যেতিয়া এডুকেশন পাম আমি কেনেকুৱা পাম স্কুলিং নে কানিং নে এনলাইটমেন্ট অবভিয়াসলি যেতিয়া আমি এডুকেশন পাম তেতিয়া আমাৰ কি হ'ব এনলাইটমেন্ট তাৰপিছত দেখা এইটো দি আছে এইটো বুজিব চেষ্টা কৰা সো এইটোৰ কাৰণে কিমান হ'ব UTS মানে STU তাৰমানে S কিমান 19 এইটো 20 এইটো কিমান 21 এইটো কিমান 3 4 6 তাৰমানে 21 20 আৰু কিমান 19 এইকেইটাৰ আলফাবেট বিলাক 21ত আছে ইউ 20ত টি 19ত এছ সো আমাৰ এই তিনিটা হৈছে এলফাবেট সো ইয়াৰ কাৰণে এলফাবেট দি আছে FDC ইউৰ কাৰণে দি আছে F এইটো এইফালেও যাব পাৰে এইফালেও যাব পাৰে সো আমি ইউৰ কাৰণে F থৈছো F কিমান 6 F6 আৰু এইটোৰ কাৰণে কিমান D কিমান 4 19S ৰ কাৰণে কিমান আছে C3 এইটো হৈছে আমাৰ প্যাটাৰ্ন তো এইটো প্যাটাৰ্ন কেনেকৈ হ'ব পাৰে 21ৰ পৰা 6 কেনেকৈ হ'ব পাৰে 21ৰ পৰা 15 বাদ দিলে 6 হ'ব 20ৰ পৰা 16 বাদ দিলে কিমান হ'ব 4 19ৰ পৰা 16 বাদ দিলে কিমান হ'ব এইকেইটা হ'ব আৰু বেলেগ লজিকও থাকিব পাৰে অলপ চাব লাগিব এইটো কৰি এইটো লজিক নিমিলিলে এইটোই হ'ব লাগে একচুৱেলি লজিকত আৰু তাৰপিছত এইফালে দি আছে WVU মানে UVW ইউ কিমান STU 21 22 23 সো আমি এইটোই পাইছিলো এইটোৰ পৰা কিমান বাদ দিছিলো 15 এইটোৰ পৰা কিমান বাদ দিছিলো 16 এইটোৰ পৰা কিমান বাদ দিছিলো 16 23ৰ পৰা 15 বাদ দিলে কিমান হ'ব 15 10 25 8 হ'ব 8 হলে H হয় G হলে 7 হ'ব H হলে 8 H আছে না নাই আছে আৰু H থাকা এইটোও নহয় এইটোও নহয় H থাকা এইটোও নহয় এইটোও নহয় সো আমাৰ এটাই আছে সো এইটো এনসার হ'ব লাগে তাৰপিছত V 16 বাদ দিলে 6 লেটাৰটো কি হয় F হয় তাৰপিছত ইউৰ পৰা 16 বাদ দিলে 5 21ৰ পৰা 16 বাদ দিলে কিমান 5 সো এপ্ৰোপ্ৰিয়েট অপশন এটাও লগা নাই তো এনসার হ'ব এইটোৱে যদি ইয়াত ইমান মিল খোৱা নাই সো আমি আৰু বেলেগ ভাবিব পৰা নাই তোমালোকে যদি পাইছা কমেন্ট কৰিবা ইয়াত দেখা ভিজিটৰক কি কৰা হয় ওয়েলকাম কৰা হয় মানে যি ফুৰিব আহে তাক ওয়েলকাম কৰা হয় আর যি যুদ্ধ কৰিব কি যি ওয়ারিয়র সি কনকেয়ার কৰিব আহে এইটো কথাটো ঠিক নহয় যি যোদ্ধা সি কেতিয়াও দুৰ্বলৰ ওপৰত অত্যাচাৰ নকৰে কথাটো ইমান সঁচা নহয় এইটো তাৰপিছত যি ভিখাৰী সদায় ভোকাটোত থাকে মানে ওয়েলকাম কৰা হয় মানে আৰু যোদ্ধাই যুদ্ধ কৰিবৰ কাৰণে খোজে ভিখাৰীয়ে ভোকৰ কাৰণে নহয় ক্ৰিমিনেল প্ৰজিকিউট
প্ৰজিকিউট তাৰমানে যি ক্ৰিমিনেল সদায় যে ইয়াক শাস্তি দিয়া হ'ব এনেকুৱা নহয়, মানে মাৰি পেলোৱা হ'ব। তো ইয়াত এপ্ৰপ্ৰিয়েট অপশ্যনটো এইটো হ'ব লাগে, বি ৱৰ্শ্বিপ কাক কৰা হয়, অলৱেজ ভগৱানকহে পূজা কৰোঁ আমি যাক পূজা কৰোঁ সি ঈশ্বৰ, নহ'লে আমি তেওঁক উপাসনা নকৰিলোহেঁতেন। তাৰপিছত নেক্সটটো দেখা, তো এইটো এনচাৰটো তোমালোকে বুজি পাইছাই। এইটোৰ এনচাৰ কি হ'ব? এইটো এনচাৰ হ'ব বি হ'ব ইয়াৰ এনচাৰ। তো তাৰ পিছৰ কুৱেশ্যনটো দেখা, স্কুৱেৰ কিউব মানে বৰ্গ কি হৈ গ'ল এতিয়া ঘনক। তো তাৰমানে 2D 3D। সার্কেল স্পিয়ার, সার্কেল 2D হয় নাকি? স্পিয়ার মানে গোলক, এটা বৃত্ত গোলক, এটো নহয়। লাইন সিলিন্ডার নহয়। স্পিয়ার আর্থ, স্পিয়ার মানেও গোলক, গোলক পৃথিবী, এটো 3D। তো ট্রায়াঙ্গেল প্রিজম, তো ট্রায়াঙ্গেলটো এনেকুৱা, প্রিজমটো এনেকুৱা। তাৰমানে আমি দুইটা যেহেতু আমি এইটোৰ কাৰণে এপ্ৰপ্ৰিয়েট এ হয়, আমি ফাৰ্ষ্ট প্ৰিফাৰেন্স এক দিম। যদি এ বাই চান্স এনচাৰ নহয়, সেকেন্ড প্ৰিফাৰেন্স আমি চিক দিম। কিন্তু তোমালোকে প্ৰথমটো এটোই বেছি টিক কৰিবা, কাৰণ দেখা 2D আমাৰ সার্কেল ট্রায়াঙ্গেল প্রিজম হয়, সার্কেল স্পিয়ার হয়। তো ট্রায়াঙ্গেল এনেকুৱা আৰু প্রিজম কি হ'ব এনেকুৱা, আৰু এইটো এনেকুৱা আৰু এইটো কি এনেকুৱা, এইটো গোলক। তো এইটো হয় কিন্তু বেছি এপ্ৰপ্ৰিয়েট এইটো হৈ আছে, এইটো বেছি এপ্ৰপ্ৰিয়েট নহয়। সো তাৰপিছতটো দেখা, তো লাইট এটা ওয়ার্ড, ইয়াৰ কাৰণে কোড দিছে এইটো, মানে জাস্ট ওলটা পালটাকে দিছে। এইটো পজিশন কিমান, 1, এইটো 2, এইটো 3, এইটো 4, এইটো 5। ইয়াত এলৰ পজিশন কিমানত গৈছে, চোৱা মাজত। তাৰমানে ইয়াত আৰ পজিশন হ'ব মাজত, কেই নম্বৰ 3 নম্বৰ। আৰ পজিশন য'ত 3 নম্বৰ আছে এইটো এনসাৰ হ'ব। এইটো নহয়, এইটোও নহয়, এইটোও নহয়। সো আমি ইমান কৰাৰ দৰকাৰ নাই, আমি একবাৰে এনসাৰ পাই গলো। তাৰপিছত কোশ্চেন নাম্বাৰ দেখা 29। কোশ্চেন নাম্বাৰ 29 টো কি কৈছে, if a 18514 stands for a head, then 31385 কি হ'ব? সো ইয়াত দেখা কমন কি পাইছো আমি 8 মানে কি h, 8 মানে h, 1 মানে a, h মানে 8, ইয়াতে কি দি আছে h, 8 তাৰমানে লাষ্টতটো h হ'ব। কেই নম্বৰ 1 2 3 4 নম্বৰটো h হ'ব। ইয়াত 4 নম্বৰটো কি দি আছে c নহয়, ইয়াত e নহয়, এইটো নহয়, এইটো নহয়। আমি এইবিলাক কৰাৰ দৰকাৰ নাই, একচুয়ালি অলপ চেষ্টা কৰিলেই পোৱা যায়। Question number 30. One morning, Monish and Ali were talking to each other face to face at the crossing. তাৰমানে এনেকে ক্ৰসিং হৈ আছে, সি ইয়াৰ ফালে মুখত চাই আছে, সি ইয়াৰ ফালে মুখত চাই আছে। If Ali is shadow exactly left to the Monish, which is direction Monish is facing. So এইটো দেখা, এইটো কাৰণে কি হ'ব, আমি ইয়াত থৈ লৈছো, এইটো এম লিখিলে মনুষ, আর এইটো এ লিখিছো আলি, ইফালে চাই আছে। আমি ডাইরেকশনের কারণে কি করিম, নর্থ সাউথ
ইস্ট ওয়েস্ট। তার মানে আলিৰ শ্যাডোটো মনীষৰ তাত পৰে। তাৰ মানে আলি অলৱেজ ইষ্টৰ ফালে থাকিব লাগিব। যেহেতু মুখামুখি দুইজনে কথা কৈ আছে, আলি অলৱেজ ইষ্টৰ ফালে চাব লাগিব। ইষ্টৰ ফালে থাকিব লাগিব, তাৰমানে ৱেষ্টৰ ফালে চাব লাগিব আৰু ইষ্টৰ ফালে। সি যদি চোৱা, সি যদি মানে বেলেগ ফালে চায়, সাপোজ নৰ্থৰ ফালে চাই আছে, ই কোনফালে চাব? চাউথৰ ফালে। নৰ্থৰ ফালে যদি চাই, ইফালে ইষ্টৰ সূৰ্যটো ইফালে শ্বেডোটো দিব। ইফালে যদি শ্বেডো দিয়ে, চ' তুমি যেতিয়া থিয় হবা, উল্টাকে থিয় হবা ইফালে হলে এইটো কি হৈ যাব? ইষ্ট। তোমাৰ কাৰণে এইটো ৱেষ্ট। কি হৈছে? চাহটো একেবাৰে বাওঁফালে পৰে। এইটো কোনফালে পৰি আছে? সোঁফালে। গতিকে আমি এইটো কৰিব পাৰো কি আলি সাউথৰ ফালে চাই আছে, নৰ্থৰ ফালে চাই আছে, ইষ্টৰ ফালৰ পৰা ৰ'দ আহি আছে। যেতিয়া ৰ'দ আহিব কি হ'ব? এইটো কি? এইটো কোন আছিল? এইটো মনীষ আৰু এইটো আলি। ৰ'দ আহিলেও এইটো কোনফালে পৰিব? ইফালে নাযায়, ইফালে পৰিব সমান্তৰাল। তাৰমানে ইফালে, তাৰমানে জেনেৰেলি তুমি যেনেকে দেখা এনসাৰটো ইষ্টে হয়। চ' এনসাৰ হ'ব ইষ্ট। তাৰপিছত দেখা কুৱেশ্যন নাম্বাৰ 31। 31টো আমি অলপ মুছি দিওঁ। এতিয়া দেখা 31 কুৱেশ্যনটো কি কৈছে? কুৱেশ্যন নাম্বাৰ 31টো কি কৈছে? এজন মানুহে উত্তৰৰ ফালে মুখ কৰি আছে। তেওঁ 35 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ দিশত একে দিশত পুনৰ একে দিশত 180 ডিগ্ৰী ঘূৰিল। তাৰপিছত 45 ডিগ্ৰী ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে ঘূৰিল। কোনফালে মুখ কৰি আছে? এইটো কুৱেশ্যন ইজি আছে। এইটো কুৱেশ্যন আমি ভালকে কৰিম, চাবা তোমালোকে। দেখিব চেষ্টা কৰিবা। নৰ্থ, সাউথ, ৱেষ্ট, ইষ্ট, ৱেষ্ট। মানুহটো ইয়াত আছে। চ' যেতিয়া 45 ডিগ্ৰী কৰি কাঁটাত ঘূৰিল, তাৰমানে ইমানখিনি ঘূৰিছে। চ' যেতিয়া 180 ঘূৰিব আকৌ, ইয়াৰ পৰা ইয়াত, এতিয়া হৈ যাব ইষ্ট ৱেষ্ট, মানে সাউথ ইষ্টত আছে মানুহটো। সাউথ ইষ্টৰ ফালে মুখ কৰি আছে। আৰু কি কৈছে? এতিয়া ঘড়ী কাঁটাৰ বিপৰীত দিশত আৰু উল্টা ঘূৰিব। উল্টা ঘূৰাৰ লগে লগে কোনটোত আহি যাব? সাউথ। এনসাৰ হ'ব সাউথ। তাৰপিছত কুৱেশ্যনটো দি আছে 9, 11, 15, 17, 21, 23। 9 লগত কিমান যোগ? 2, 11 পৰা 4, 15, 2, 17, 17, 4, 21, 21, 2, 23, 23, 4, 27। এনসাৰ 27। চ' তাৰপিছত এটা ছবি দিয়া আছে। এই ছবিটোৰ কিমানটা চিত্ৰ আছে ক'ব লাগে। এইটো হিচাপ কৰিলে দেখা। চ' আমি প্ৰথমে এইটো ধৰি লওঁ, বৰ্গটো ধৰিলে প্ৰথমটো এইটো দাগ কিমান হৈ গ'ল? 2টা। তাৰপিছত ইয়াত আৰু 2টা বহাই দিলোঁ, কিমানটা হ'ল? 2টা, 4টা। আছে 4টা পালোঁ। ত' তাৰপিছত এইটো দেখা 5টা, 6টা, 7টা, 8টা। তাৰপিছত এইটোৰ লগত থাকিল 9টা, এইটোৰ লগত থাকিল 10টা। এনসাৰ 10টা হ'ব লাগে। তাৰপিছত কুৱেশ্যন নাম্বাৰ 34। তলত চিত্ৰটো সম্পূৰ্ণ হ'ব কাৰণে কেইটা সৰল ৰেখা টানা হৈছে? সৰল ৰেখা কেইটা টানা হৈছে দেখা। 1, 2, 3, 4,
সো সরি এইটো দেখা এইটো আমি ভালকে কৰি দিওঁ নহ'লে মোৰো গণ্ডগোল হৈ যায় মাজে মাজে কাৰণ ৰিজনিংবিলাক অলপ পাজলি দেখা এই ছবিটো লেটাৰ নকৰোঁ 1 2 3 তাৰপিছত 4 5 6 7 8 9 10 11 এইটো সৰু ৰেখা যদি টান দিয়ে এইটো সৰু ৰেখা নহ'ব 11 12 13 14 এইটো যদি তুমি ধৰা পূৰ্ণবিলাক সৰল ৰেখা নহয় কটাকটি কৰিছে কোনো এটা বিন্দুত এই দুটা কটাকটি কৰিছে এটা বিন্দুত গতিকে এই দুটা সৰল ৰেখা নহয় তাৰমানে এইটো আৰু এইটো সৰল ৰেখা নহয় বাকী কেইটা হয় সো আমি কেইটা পালো 14 হ'ব 14 তাৰপিছত কোৱেশ্চন নম্বৰ 35 ৰ পৰা 39 লৈকে এটাই কোৱেশ্চন ভালকে মনোযোগ দিব কৈছে সো কি কৈছে ছয়জন ব্যক্তি A B C D আৰু F sitting in 2 rows 3 in each তাৰমানে দুটা বেঞ্চ পাই দি আছে তাতে বহিছে কোৱেশ্চন নম্বৰ 35 ৰ পৰা 39 আছে সো ইয়াত দেখা সো ছয়জন ব্যক্তি A B C D E F মানে দুটা শাৰীত বহি আছে ছয়জন ব্যক্তিৰ তিনিজনকৈ বহিছে ইয়াত দি আছে কণ্ডিশ্যনবিলাক সো আমি ইয়াতে প্ৰথমটো আঁকাই থৈছোঁ সো আমি এইটো বনাই থাকিম ই ইজ নট এট এনি ৰ তাৰমানে এই কানিত এইটো ই নহয় এইটো মনত ৰাখিবা তাৰপিছত আমি কালাৰবিলাক চেঞ্জ কৰি দিম যাতে অলপ অসুবিধাটো কম হয় তাৰপিছত দেখা দ্বিতীয়টো কি কৈছে This is the second laptop F তাৰমানে D যে হ'ব F ৰ লেফ্টত আছে তাৰমানে ইয়াত যদি F দিওঁ কালাৰটো চেঞ্জ কৰি দিওঁ এইটোক যদি মই F দিওঁ এইটো F তাৰমানে এইটো কি হ'ব তাৰমানে সেকেন্ড লেফ্ট ঠিক আছে নাইবা এইটো যদি F দিওঁ এইটো কি হ'ব D আমাৰ কণ্ডিশ্যন দুটা আছে ফাৰ্স্ট কণ্ডিশ্যন এইটো দিব পাৰো D নহলে এইটো সো আমি এইটো দি চাম এইটোতো দি চাব পাৰো এইটো দি চাম এটাত কৰিলেই হ'ল সো আমি এইটোত কৰিছো সো এইটো যদি F হয় এইটো হ'ব D তো আমি এইটো কাটি দিছো আমি কণ্ডিশ্যন এটাহে লৈ স্যাটিসফাই কৰোঁ তাৰপিছত দিছে দেখা তাৰপিছত কণ্ডিশ্যনটো এইবিলাক কৰোঁতে অলপ টাইম লাগে সো পৰীক্ষাত অলপ যেতিয়া টাইম তোমালোকে দেখিবা যে বহুত টাইম আছে তেতিয়াহে এইবিলাক কৰিবা নহলে অলপ ভুল হোৱাৰ চান্সটো থাকে C is the neighbor of E তাৰমানে ই তো ইয়াত হ'ব নোৱাৰে এইটো কৈছো C is the neighbor of E sitting diagonally opposite to D তাৰমানে এই যে ডায়াগোনালটো এইটোৰ অপোজিটত কোন বহিব C তাৰমানে মই পাই গলো এইটো কি হ'ব C তাৰমানে মই লিখি লওঁ ইয়াত এইফালে আমি পাইছো F এইটো এতিয়া পোৱা নাই এইটো পাইছো D এইফালে পালো এইটো পালো আমি এইফালে পালো কি C আৰু এইটো তেতিয়াহলে কি হ'ব E আমি বহু কেইটা পাই গলো এতিয়া আমাৰ দুটা পজিশন বাকি আছে তাৰপিছত দেখা E কাষৰ C E চিৰ কাষৰ আৰু ডায়াগোনালিটি ডিৰ তিৰ্যকভাৱে বহিছে হৈছে এটা B is the neighbor of F তাৰমানে B F ৰ নাইবাৰ তাৰমানে এইটো B হ'ব যেহেতু F ইয়াত আছে তাৰমানে এইটো কি হ'ব মানে এইটো আলটিমেটলি
এ। সো আমি পাই গলো পজিশনখিনি। এতিয়া বহুতে ক'ব যে আপোনাৰ এইটো কি কৰিছে, কাৰোবাৰ মনত এইটো আহিব পাৰে, এইটো যিহেতু আমাৰ এইটোতো হৈছে অলৰেডি, চ' আমি এইটো লৈ আৰু মাথা নামাৰো। ছেকেণ্ড টাৰ্ম এণ্ড কণ্ডিশ্যনটো যিহেতু ফাৰ্ষ্টতে হৈছে আমাৰ, আমি ছেকেণ্ডটো লৈ মাথা নামাৰো। চ' আমাৰ এইটো যদি নহ'ল হয় তেতিয়াহ'লে আমি বেলেগটো হ'লে চালো হয়। এতিয়া কোৱেশ্চন কেইটা কৰাত একদম সহজ হৈ যাব। এতিয়া কোৱেশ্চন কেইটা দেখা, তলত কৌণিকভাৱে এজনে আনজনৰ বিপৰীত sitting diagonally opposite each other কি দিছে, ডি আৰু চি হয়, ডি আৰু চি, এ আৰু এফ, এইটো হয় ডি আৰু চি, এইটোতো দিয়ে আছিল ডি আৰু চি, এইটো কি হ'ব, এ আৰু এফ, এনচাৰ হ'ব ডি। প্ৰথমটো কোৱেশ্চন পাই গলো। দ্বিতীয়টো কোৱেশ্চন, who is facing B, বিৰ ফালে কোনে মুখ কৰি আছে, দেখা বিৰ ফালে কোনে মুখ কৰি আছে, ই, এনচাৰ হ'ব ই। তাৰপিছত তলৰ কোনটো একে শাৰীত আছে, একে শাৰীত দেখা কি কি আছে, AEC DBF, AEC DBF, DB এইটো নহয়, AEC আছিল, ED আছে, EDও নহয়, AEC DBF, A আৰু B এইটোও নহয়, এনচাৰ হ'ব A। তলৰ কোনটো দুটা শাৰীৰ অন্তত এটা শাৰী আছে, তাৰমানে which of the following in one of the two rows, তাৰমানে ওপৰত দুটা শাৰী কৈছিলো, কি আছিল, DBF এটা শাৰী, এটা আছিল A, দেখা তোমালোকে এটা আছিল AEC DBF, তো আমি DBF টো পাইছো। After interchanging position sit with E, who will be neighbor of D in new position, তো ডিৰ কাৰণে মানে ই পজিশন যদি চেঞ্জ কৰে, মানে সি যদি পজিশন ই চেঞ্জ করে, দেখা ই যদি পজিশন চেঞ্জ করে, সো এইটো দেখা, এক সেকেন্ড, সরি এইটো দেখা, কোশ্চেন নাম্বার কিমান আছিল, 39। সো আমার কি আছিল, AEC DBF। সো আফটার ইন্টারচেঞ্জিং পজিশন উইথ ই, ইয়ে কোনে চেঞ্জ কৰিব পাৰে, মানে এ চেঞ্জ কৰিব, who will be new number, কোনে চেঞ্জ কৰিব পাৰে, এও কৰিব পাৰে, সিও কৰিব পাৰে চেঞ্জ। তাৰপিছতটো দেখা, এইটো আমাৰ লাষ্ট ৰিজনিং কোশ্চেন আছিল 40, 9 8 কিমান 17, 17 2 19, 19 তাৰপিছত আছে 47। সো আমি এইটো চাও, এইটো এক সেকেন্ড, এইটো ক্যালকুলেশন কৰি এনসারটো 53 হ'ব যেন লাগে, কিন্তু ভালকে বুজা নাযায়। সো আজিৰ কাৰণে ইয়াতেই, ধন্যবাদ।